হেল্ল' নমস্কাৰ, মই এক্সেছ বাৰ ফেচিলেটৰ লোকা বৰুৱা। আজি ভিডিঅ' এটি বনাবলৈ ওলাইছোঁ। ভিডিঅ'টি মহাশিৱৰাত্ৰিৰ ওপৰত। এতিয়া এইবাৰ মহাশিৱৰাত্ৰি পৰিছে আপোনালোকৰ 15 পৰা 16 তাৰিখৰ ভিতৰত 2 দিনত, আৰু মানুহবিলাকে আমি সকলোৱে পালন কৰিম 15 তাৰিখে। গতিকে পূৰা মহাশিৱৰাত্ৰিৰ যিটো এনাৰ্জি, 62 বছৰৰ পিছত পুনৰ মহাশিৱৰাত্ৰিৰ এই এনাৰ্জি পোৱা যাব। 62 বছৰৰ পিছত আহিছে ইমান ধুনীয়াকৈ যিটো শিৱৰাত্ৰিৰ পূৰা সকলোৱে এই যিটো এনাৰ্জি আমি পাম, সেই এনাৰ্জিটো ল'ব লাগে। আৰু মহাশিৱৰাত্ৰিৰ দিনাখন চবেই পাৰিলে উজাগৰে থাকিব লাগে। আৰু শিৱৰাত্ৰি দিনাখন আমি যেনেকৈ সকলোৱে 4টা পোহৰ থাকে ৰাতি, সেইদিনা পাৰিলে গোটেই ৰাতিটো জাগি থাকিব লাগে। নোৱাৰিলেও সকলোৱে মানে 6টাৰ পৰা 8টা বজালৈ এটা পোহৰ, 9টাৰ পৰা 12টালৈ, 12টাৰ পৰা 3টালৈ, আৰু 3টাৰ পৰা 6টালৈ আমি এতিয়া সকলোৱে এক্সেছ বাৰ কৰা যিসকল আছে সকলোৱে আমি মেনিফেষ্ট কৰোঁ, ৰিচুৱেল কৰোঁ। গতিকে ৰিচুৱেল কৰা বা ছামথিং কৰা সময়টো হ'ল 12টা বজাৰ পৰা 1টা বজালৈ। সেইখিনি সময়ত আমি শিৱৰ 108টা নাম জপ কৰিব পাৰোঁ বা মাতিব পাৰোঁ, বা শিৱৰ কিবা মন্ত্ৰ এটা মনতে মাতি থাকিব পাৰোঁ। সেইটো হ'ল মাতি থকাটো ছামথিং। আমি সেইটো মাতি থাকিম, ৰিচুৱেলটো কৰিম। তাৰপাছত আমাৰ যিটো অৰিজিনেল মেনিফেষ্ট, সেইটো হ'ব আপোনাৰ 3টাৰ পৰা 3:30 বা 3টাৰ পৰা 4টাৰ ভিতৰত। সেইটো কৈ সাধনা, সেই সাধনাটো চাইলেণ্ট থাকি মনে মনে একদম শিৱ আৰু শক্তি ধুনীয়াকৈ এটাক মাতিলেই 2টাই পায়। আপোনালোকে শক্তিকো মাতিব পাৰে বা শিৱকো মাতিব পাৰে। এইখিনি কৰাৰ পাছত আমি এইখিনি যদি ভালকৈ কৰোঁ, যিমান আমাৰ নৱগ্ৰহ দোষ, ৰাহু দোষ, কেতু দোষ সকলো আঁতৰি যাব, আৰু সকলো কৰাৰ পিছত পজিটিভ হৈ যাম। আৰু সকলোৱে মহাশিৱৰাত্ৰি পালন কৰিমেই। গতিকে আমি এইখিনি কৰাৰ পিছত আৰু শিৱৰ নাম শুনি থাকিব লাগে। সেইদিনাখন এবাৰ শুনিলে 10 গুণ পোৱা যায়, আৰু যদি সহস্ৰ নাম শুনা যায় তেতিয়াহ'লে আমি অন্ততঃ 10 বছৰমানলৈ এনাৰ্জিটো আমাৰ ঠিক থাকিব। গতিকে সকলোৱে কৰক। শিৱৰাত্ৰিৰ দিনাখন শিৱৰাত্ৰিৰ পূজা সকলোৱে কৰক, আৰু আমিও কৰিম শিৱৰাত্ৰি পালন। আজি এইখিনি কমেণ্টত সকলোৱে হৰ হৰ